নমস্কাৰ। আজিৰ ভিডিঅ'ত আমি কথা পাতিম আপোনালোকে জব কাৰ্ড কেনেকৈ আবেদন কৰিব পাৰিব আৰু জব কাৰ্ড আবেদন কৰাৰ পাছত আপোনালোকে সেই জব কাৰ্ডৰ স্থিতি কেনেকৈ অনলাইনত চেক কৰিব পাৰিব। এটা গুৰুত্বপূৰ্ণ বিষয়, কাৰণ যদিহে আপোনালোকে চৰকাৰী ঘৰ পাব বিচাৰে, কাৰণ চৰকাৰী ঘৰ পাবলৈ হ'লে আপোনালোকক জব কাৰ্ডটো খুবেই প্ৰয়োজন, কাৰণ জব কাৰ্ডৰ জৰিয়তে আপোনালোকৰ টকাবোৰ সোমায়। গতিকে এই জব কাৰ্ড যদি আপোনালোকৰ নাই তেন্তে আপোনালোকে কেনেকৈ আবেদন কৰিব, আৰু জব কাৰ্ড যদি অলৰেডি আপোনালোকে আবেদন কৰি ৰাখিছে কিন্তু সেই জব কাৰ্ড আপোনালোকে পাবলৈ সক্ষম হোৱা নাই, তেন্তে আপোনাৰ জব কাৰ্ডৰ স্থিতি কি হৈ আছে, পেণ্ডিং হৈ আছে নে ভেৰিফাইড হৈ গ'ল, সেইটো আপোনালোকে অনলাইনতে চেক কৰিব পাৰিব। আৰু এই অনলাইন কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব আজিৰ এইটো ভিডিঅ'ত আপোনালোকক মই জনাম। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কেনেকৈ অনলাইনত চেক কৰিব সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম। আপোনালোকে মোবাইলতে চাব পাৰিব, ঘৰতে বহি, ক'তো যাব নালাগে। আপোনালোকে আপোনাৰ মোবাইলত থকা গুগল ক্ৰমটো অপেন কৰি ল'ব। অপেন কৰাৰ পাছতে আপুনি চাৰ্চ কৰিব জব কাৰ্ড আছাম, এনেকৈ চাৰ্চ কৰিব। আপোনালোকে দেখা পাইছে জব কাৰ্ড আছাম। এনেকৈ চাৰ্চ কৰাৰ পাছতে প্ৰথম যোনটো অপশ্যন ওলাব মহাত্মা গান্ধী এনৰেগা, এই অপশ্যনত ক্লিক কৰিব। মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত পিন কৰি দিম এই ভিডিঅ'ৰ। চাওক, এনেকৈ আপোনালোকে ক্লিক কৰাৰ পাছতে ইয়াতে ডিষ্ট্ৰিক্ট ওলাই গৈছে, আপোনালোকে দেখা পাইছে। ইয়াতে চিম্পলি আপোনালোকে আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰ পাছতে এনেকৈ অপেন হৈ যাব, আৰু ইয়াতে আপোনালোকৰ যি ব্লক হয় সেইটো তেনেকৈ চিলেক্ট কৰি ল'ব। আপোনাৰ ব্লকত যিমান পঞ্চায়ত আছে এই গোটেইখন পঞ্চায়ত ওলাই যাব, আৰু তাতো আপোনালোকে তেনেকৈ চিলেক্ট কৰি ল'ব আপোনাৰ পঞ্চায়তটো। তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে গ্ৰাম পঞ্চায়ত ৰিপৰ্ট ওলাই গৈছে। চাওক, ইয়াতে বহুকেইটা অপশ্যন আছে, আপোনালোকে ইয়াতে বহুত কাম কৰিব পাৰে। মই আজি দেখুৱাইছোঁ আপোনালোকক আপুনি এপ্লাই কৰা জব কাৰ্ড, কাৰণ অনলাইনটো নহয় অফলাইনে হয়। এপ্লাই কৰাৰ পাছতে আপোনাৰ জব কাৰ্ডৰ ষ্টেটাছ কেনেকৈ চেক কৰিব পাৰিব, এই ভেৰিফাই হৈছে নে নাই হোৱা বা পেণ্ডিং হৈ আছে। ইয়াতে আপোনালোকে দেখা পাইছে জব কাৰ্ড /ৰেজিষ্ট্ৰেশ্যন। ইয়াতে আপোনালোকে দেখা পাইছে এই 5 নম্বৰ অপশ্যনটো, মই জুম কৰি দিছোঁ আপোনালোকৰ বাবে। ইয়াতে দেখা পাইছে 5 নম্বৰ অপশ্যনটো পেণ্ডিং জব কাৰ্ড টু ভেৰিফাই, এই অপশ্যনত ক্লিক কৰিব। ঠিক আছে, এই অপশ্যনত ক্লিক কৰাৰ পাছতে আপোনালোকে এটা লিষ্ট পাই যাব। এইটো কাম আপোনালোকে যদি লেপটপত কৰিব পাৰে তেতিয়া বেছি ভাল হয়, কাৰণ ইয়াতে লেপটপত কামটো কৰিলে কি হয়, Ctrl+F যদি আপোনালোকে ক্লিক কৰে তেতিয়া আপোনাৰ নামৰ জৰিয়তে বা আপুনি যেনেকৈ চাৰ্চ কৰে আপোনাৰ ঘৰৰ নাম্বাৰৰ লগতো চাৰ্চ কৰিব পাৰে বা আপোনাৰ টাইটেলৰ লগতো চাৰ্চ কৰিব পাৰে। ইজিলি আপোনালোকে চাৰ্চ কৰি উলিয়াব পাৰে। কিন্তু মোবাইলত এটা সমস্যা হয়, কি হয়, আপোনালোকে মোবাইলত যদি চায় তেন্তে আপোনালোকে এটা এটাকৈ নামবোৰ চেক কৰিব লাগিব এনেকৈ। ঠিক আছে, সেইটো আপোনালোকে যদি পাৰে লেপটপ বা ডেস্কটপত চাবলৈ চেষ্টা কৰিব, বা আপোনালোকৰ যদি নাই তেন্তে আপোনালোকে কেফেত গৈও চেক কৰাব পাৰে। আৰু এইটো লিষ্টত যদি আপোনালোকৰ নামটো নাথাকে, চাওক পেণ্ডিং লিষ্টত যদি আপোনালোকৰ নামটো নাথাকে তেন্তে আপোনালোকৰ মেবি ভেৰিফাই হৈ যাব পাৰে। আৰু যদি ভেৰিফাই হৈ যায় তেন্তে আপোনালোকে এই 3 নম্বৰ অপশ্যনটোত চাব লাগিব, জব কাৰ্ড/এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। ঠিক আছে, আপোনালোকে এই 3 নম্বৰ অপশ্যনটোত ক্লিক কৰি চাব পাৰে, আৰু ইয়াতো আপোনালোকে ছেম সেইটো প্ৰচেছতে বিচাৰিব পাৰে, কাৰণ মোবাইলত চালেতো অভিয়াছলি আপোনালোকে বিচাৰিবই লাগিব। চাওক, এনেকৈ আপোনালোকে বিচাৰি চাব পাৰে যদি পেণ্ডিং লিষ্টত নাথাকে। আৰু যদি আপোনালোকৰ অলৰেডি বহুদিন পুৰণি জব কাৰ্ড হয় তেন্তে আপোনালোকে আৰু এটা ছিষ্টেমত চাব পাৰে, যোনটো ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন ৰেজিষ্টাৰ, এইটোত ক্লিক কৰিব। ইয়াতে কি হয়, বহু পুৰণি জব কাৰ্ডৰ ডিটেইলছ ইয়াতে সোমাই থাকে। আপোনালোকক মই এটা এক্সাম্পল হিচাপে দেখুৱাই দিব বিচাৰিছোঁ। ইয়াতে চাব পৰা নাই, মানে লোডিং দেখাই আছে। এনেকৈ আপোনালোকে আপোনাৰ জব কাৰ্ডৰ ষ্টেটাছ অনলাইনত চেক কৰিব পাৰে। আৰু ইয়াতো যদি আপোনালোকে বিচাৰি নাপায় তেন্তে নিশ্চয় সেইটো আপোনাৰ যোনটো জব কাৰ্ডৰ কামটো পঞ্চায়ত অফিচত কৰি দিয়া নাই, আৰু আপোনালোকে পঞ্চায়ত অফিচত গৈ কথাটো সুধি চাব পাৰে। আৰু তাত যদি কৰা নাই বা কৰি দিছোঁ বুলি কয়, আপোনালোকে মোক অনলাইনত চেক কৰাই দিয়ক বা অনলাইনত আপোনালোকে দেখুৱাই দিয়ক বুলি আপোনালোকে ক'ব পাৰে। যদি আপোনালোকৰ চিনাকি মানুহ থাকে নিশ্চয় আপোনালোকক দেখুৱাই দিব আৰু আপোনালোকক ভালকৈ কথাটো বুজাই ক'ব। গতিকে আপোনালোকে যদি ভিডিঅ'টোৰ পৰা কিবা এটা ইনফৰ্মেশ্যন পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইকে মোক বহুত সঁহাৰি জনায় ভিডিঅ' বনাবলৈ। আৰু চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইবো কৰি ৰাখিব পাৰে, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে আনি থাকোঁ। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।